हेलो गाइस, वेलकम टू माई अनादार भिडिओ। बंधुसकल एजन दादाए मुख व्हाट्सएपत एटा दुटा तिनिटा मुर्गीर पोवालिर फटो दिसे। कि होइसे माने आपनालोके स्क्रीनत जिटु पोवाली देखा पाइसे এই পোৱালিটো এনেকুৱা কণ্ডিশ্যন হৈ গৈছে মুৰ্গীবিলাকৰ। বন্ধুসকল, এই মুৰ্গীবিলাকৰ কণ্ডিশ্যন এনেকুৱা কিয় হৈছে আপোনালোকক আজি তাৰ ওপৰত ডিছকাছ কৰিম। বন্ধুসকল, দেখা পাইছে যে মুৰ্গীৰ পোৱালি পাখাবোৰ এৰি গৈছে, মেৰিয়াই গৈছে, গাটো সৰু হৈ আছে। যিমান গ্ৰোথ হ'ব লাগিছিলে ইমান গ্ৰোথ হোৱা নাই। তো আজি আমি তাৰ ওপৰত ডিছকাছ কৰিম। এইটো হোৱাৰ এটাই কাৰণ যে যেতিয়া আমি ফাৰ্মখনত পোৱালি বৰ্ডিঙত দিওঁ তেতিয়া ইহঁত বহুত সৰু থাকে, যাৰ বাবে আমি ইহঁতক খাবলৈ প্ৰি ষ্টাৰ্টাৰ ব্যৱহাৰ কৰোঁ। প্ৰি ষ্টাৰ্টাৰত বহুত পৰিমাণে প্ৰ'টিন থাকে আৰু এই প্ৰ'টিন থকা বাবে মুৰ্গীবিলাকৰ পায়খানা যিটো আছে পায়খানাত প্ৰব্লেম হয় আৰু পায়খানাত প্ৰব্লেম হৈ যোৱাৰ লগে লগে মুৰ্গীবিলাকৰ পিছফালে মুৰ্গীবিলাকৰ পায়খানা লাগি ধৰে, যাৰ ফলত ইহঁতৰ এনেকুৱা কণ্ডিশ্যন হৈ যায়। ইহঁতৰ ডায়েৰিয়া হোৱাৰ বাবে এই প্ৰব্লেম হৈ যায়। কিন্তু বন্ধুসকল, আমাৰ প্ৰি ষ্টাৰ্টাৰ দিবই লাগিব, নহ'লে মুৰ্গীবিলাক সঠিক গ্ৰোথ নহয়। সেয়ে সকলো সময়তেই 4টা 5টা বা 2টা 3টাকৈ মুৰ্গী এনেকুৱা হয়েই। তো হ'লেও এই মুৰ্গীবিলাক নমৰে। ইহঁতৰ ট্ৰিটমেণ্ট আছে, ট্ৰিটমেণ্ট দি দিওঁ। এই ট্ৰিটমেণ্টটো হৈছে ট্ৰেক্টাচাইক্লিন। বন্ধুসকল, ট্ৰেক্টাচাইক্লিন আপোনালোকে মুৰ্গীবিলাকক দি দিব। পোৱালিক কিমান পৰিমাণে দিব আপোনালোকে জানেই। আধা লিটাৰ পানীত 2 গ্ৰাম ট্ৰেক্টাচাইক্লিন মিলাই কেনে মুৰ্গীবিলাকক মৰ্নিং টাইমত দি দিব। যেইদিনা মুৰ্গীবিলাক আপোনালোকে ফাৰ্মখনৰ ভিতৰত সোমাব তাৰ পিছৰ দিনাৰ পৰা মুৰ্গীবিলাকক দি থাকিব একেলগত 3 দিন। দিলে মুৰ্গীবিলাকৰ যিবিলাক এই প্ৰব্লেমটো নাইকিয়া হৈ যাব। ট্ৰিটমেণ্ট এইটোৰ এটাই, ট্ৰেক্টাচাইক্লিন। অনলি ট্ৰেক্টাচাইক্লিন দিলেই মুৰ্গীবিলাক ঠিক হৈ যাব। এইটো হয়েই, প্ৰায় ফাৰ্মতেই হয়, আমাৰ ফাৰ্মতো হয়। তো সেইজন দাদাক আমি কৈছোঁ আৰু সিহঁতে মেডিচিন এইটো দিছে। ৰিজাল্টটো ভাল হোৱা না নাই, হৈছে নে নাই এইটো এতিয়ালৈকে ৰিজাল্টটো দিয়া নাই আমাক। ভাল হৈ গৈছে চাগে, ভাল নহ'লেতো কল কৰিলে হয়। ভাল হৈ গৈছে চাগে আৰু এইটো 99% মানে গেৰেণ্টি। আপোনাৰ ট্ৰেক্টাচাইক্লিন দিলে এই বেমাৰটো নাইকিয়া হৈ যায়। আমাৰ ফাৰ্মতো হয়, আমি ট্ৰেক্টাচাইক্লিন দিওঁ, ভাল হৈ যায় আৰু বেলেগ মেডিচিন দিব নালাগে। এইটো সৰু থাকোঁতে পোৱালিৰ হয়েই। আপোনাৰ পোৱালিবিলাক যেতিয়া 0ৰ পৰা 10 দিন সময় থাকে, এই 10 দিনৰ ভিতৰত এই বেমাৰটো ধৰে। তাৰ পিছত বন্ধুসকল, ট্ৰিটমেণ্টটো এটা কৰিলেই পিছৰটো হৈছে যে মুৰ্গীৰ যিটো মল লাগি ধৰিব এইটো কেনেকৈ চাফা কৰিব। তাৰ বাবে আপোনালোকে ঘৰত যিটো নাৰিকল তেল আছে, নাৰিকল তেলটো সকলোৱে চিনি পায়, কোকোনাট অইল। এই কোকোনাট অইলটো লৈ কেনে আপোনালোকে মুৰ্গীৰ যিটো মানে য'ত মলটো লাগি ধৰিছে তাত আপোনালোকে দি দিব। দি দিলে 2-3 দিনমান পিছত এই মলটো এৰি যাব নিজে আৰু মুৰ্গীটো সুস্থ হৈ উঠিব। তো বন্ধুসকল, এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'খনত এটা লাইক কৰি দিব। যদি কিবা কুৱেশ্যন থাকে আপোনালোকৰ তাত আমাক কমেণ্ট কৰি দিব। আপোনালোকৰ আনচাৰ আমি কৰিবলৈ চেষ্টা কৰিম আৰু আনচাৰ দি দিম। বন্ধুসকল, যদি চেনেলত নতুন আহিছে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।